Hello everyone, welcome to Pythagoras classes. আমি লাস্ট ক্লাসত পঢ়ি আছিলো ইন্ডিয়ান ফরেন পলিচিৰ কিছুমান বিশেষ অংশ। আজি আমি পৰৱৰ্তী অংশ আগবঢ়ি লৈ আহিছো। আজি চাও আহা আমি পঢ়িব লগা কি আছে। বেসিক্যালি মই ভিডিওত যিখিনি মোস্ট ইম্পৰ্টেন্ট পাৰ্ট আছে এইখিনিহে পঢ়াম দেই। বাকিখিনি তোমালোকক পিডিএফ নোটছত দিয়া আছে, যেহেতু 1 মার্কস 2 মার্কস 4 মার্কসৰ কাৰণে বিশেষকে 1 আৰু 2 মার্কসৰ কাৰণে তো মই তোমালোকক পূৰ্বেও কৈছো এনসিআরটি ফলো আপ কৰিবই লাগিব। এনসিআরটি যদি নপঢ়া 1 মার্কস তো আমি টানি ধৰাটো পসিবল নহয়। কিন্তু এইটো কথা যে 1 আৰু 2 মার্কস তো মই দিয়া প্ৰত্যেকটো নোটৰ পৰাই ম্যাক্সিমাম পসিবিলিটিজ আহিব। গতিকে 4 মার্কস পঢ়িলেও 4 আৰু 6ত আমি পৰাপক্ষত গুৰুত্ব দিও ভিডিওত। গতিকে এইখিনি পঢ়িলেও কিন্তু এটা বস্তু লক্ষ্য ৰাখিবা যে ইয়াৰ ভিতৰতে 1 আৰু 2 হুমাই থাকিব পাৰে। গতিকে আহা আজি কি আছে ভিডিওত। আজি ফার্স্ট আছে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। গম পালা ডাইৰেক্টিভ প্ৰিন্সিপল আমাৰ ভাৰতীয় সংবিধানৰ 51 নং অনুচ্ছেদ 51 নং অনুচ্ছেদত কি আছে ডাইৰেক্টিভ প্ৰিন্সিপল খিনি হুমাই আছে। ইয়াত লিখা আছে The Article 51 of Indian Constitution deals with the directive principle of state policy on promotion of international peace and security. So, যেনেকে আমাৰ কি আছে মানৱ অধিকাৰ হিউম্যান ৰাইটস আছে নে আমাৰ যেনেকে কি আছে ফান্ডামেন্টাল ৰাইটস আছে মৌলিক অধিকাৰ আছে, ঠিক তেনেকাকে আমাৰ কি আছে ডাইৰেক্টিভ প্ৰিন্সিপল অসমীয়াত কোৱা হয় নিৰ্দেশাত্মক নীতি। নিৰ্দেশাত্মক নীতি কিমান নং অনুচ্ছেদত আছে বুলি প্ৰশ্ন আহিব পাৰে। কি হ'ব এনসার আর্টিকেল 51। এতিয়া নিৰ্দেশাত্মক নীতিনো কিয় প্ৰযোজ্য কৰিব লগা হল বা কিয় দিব লগা হল আমি নেক্সট ইয়াতে আমি মেনশন কৰি দিছো। কি কাৰণে প্ৰমোশন অফ ইন্টাৰনেশনাল পিস এন্ড সিকিউৰিটি আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষাৰ বাবে এই কামটো কৰা হৈছে। নাম্বার 1 আছে প্ৰমোশন অফ ইন্টাৰনেশনাল পিস এন্ড সিকিউৰিটি। এটো আমি ফার্স্ট কৈছো যে আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা ৰক্ষা কৰাৰ কাৰণে কি কৰা হয় ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি অনা হৈছে। নাম্বার 2 চাবা মেইনটেইন জাস্ট এন্ড অনারেবল রিলেশন বিটুইন নেশন। যদি ভাৰতবৰ্ষই অন্যান্য ৰাষ্ট্ৰৰ সৈতে এটা সুসম্পৰ্ক ৰক্ষা কৰিব লাগিব, গতিকে ইয়াত কৈছে যে মেইনটেইন জাস্ট এন্ড অনাৰেবল এটা সম্পৰ্ক ৰক্ষা কৰিব লাগিব আৰু সম্পৰ্কটো কেনেকুৱা হ'ব সন্মানপূৰ্বক সম্পৰ্ক হ'ব। ফস্টাৰ ৰেসপেক্ট ফৰ ইন্টাৰনেশনাল ল আন্তঃৰাষ্ট্ৰীয় যিবিলাক আইন আছে আইনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব। ট্ৰিটি চুক্তি বিলাকৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰিব লাগিব। অব্লিগেশনস যিবিলাক নীতি নিৰ্দেশনা থাকে কোনবিলাক বস্তু মানি চলিব লাগিব কোনবিলাক কাম কৰিব নোৱাৰি এই যিবিলাক নীতি নিয়ম থাকে that is known as obligations এইখিনি বস্তু মানি চলিব লাগিব। তাৰ পিছত চাবা এনকাৰেজ সেটেলমেন্ট অফ ইন্টাৰনেশনাল ডিসপিউট বাই মিউচুৱেল আন্ডাৰষ্টেণ্ডিং। আন্তঃৰাষ্ট্ৰীয় যিমান ধৰণৰ যিকোনো ধৰণৰ যিবিলাক আন্তঃৰাষ্ট্ৰীয় সংঘাত আছে সংঘাত বিলাক কি কৰিব লাগিব মিউচুৱেল আন্ডাৰষ্টেণ্ডিং পাৰস্পৰিক বুজাবুজিৰ মাজত সমাপ্ত কৰিব লাগিব বা অন্ত পেলাব লাগিব। নেক্সটত কি আছে ফৰেন পলিচিৰ ফাদাৰ কোন পলিটিক্যাল সায়েন্স পঢ়া যদি তুমি এটো নিশ্চয় জানা ইন্ডিয়ান ফৰেন পলিচিৰ ফাদাৰ বুলি কাক কোৱা হয় পণ্ডিত জৱাহৰলাল নেহৰু। গতিকে পণ্ডিত জৱাহৰলাল নেহৰুৰ ফৰেন পলিচিৰ তেওঁৰ অবজেক্টিভস কি আছিল উদ্দেশ্য কেনে ধৰণৰ হ'ব পাৰে। নাম্বার 1 চাবা the first objective was to follow non alignment movement not to join with any super powers কোনো এটা বিশ্বৰ শক্তিৰ হৈতে সংলগ্ন নোহোৱা কুটুকে গোষ্ঠী নিৰপেক্ষ বুলি কোৱা হয়। not to join either military blocs from by USA and Soviet Union USA মানে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সোভিয়েট গণৰাজ্যৰ লগত সংলগ্ন নোহোৱা। To promote rapid economic development and maintain cordial relation with other nations economic development or চেষ্টা কৰা যাতে rapid economic development প্ৰতি বছৰ প্ৰতি সময়ৰ মৰে মৰে যাতে ডেভেলপমেন্টটো অত্যধিক খৰতকীয়া হৈ উঠে তাৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰখা। To perfect the territorial integrity এটো তোমাৰ টেৰিটৰিয়েল ইন্টিগ্ৰিটি যেটো আমাৰ ৰক্ষা কৰা আমাৰ যেটো ভূখণ্ডৰ অখণ্ডতা ৰক্ষা কৰাৰ কথা কৈছে। নাম্বার 4 চাবা to preserve sovereignty of India ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিব লাগিব and respect other sovereignty ভাৰতবৰ্ষৰ sovereignty ৰক্ষা কৰাৰ উপৰিও অন্যান্য ৰাষ্ট্ৰসমূহৰ যেটো সাৰ্বভৌমত্বক আমি সন্মান প্ৰদৰ্শন কৰিব লাগিব। তাৰ পিছত চাবা issues of conflict between India and Pakistan leading war 1971 আমি জানো 1971 ত war হৈছিল। সেই ওয়াৰৰ পৰিণতিত এখন ৰাষ্ট্ৰই
স্বতন্ত্ৰতা লাভ কৰিছিল, এখন ৰাষ্ট্ৰ স্বাধীন হৈছিল, ৰাষ্ট্ৰখনৰ নাম কি বাংলাদেশ। গতিকে ইয়াত ৱাৰ চিটুৱেশ্যনটো এ চিৰিয়াছ আৰ্ম ষ্ট্ৰাগল এৰজ বিটুইন ইণ্ডিয়া এণ্ড পাকিস্তান ইন ডিচেম্বৰ 1971। পূব পাকিস্তানক স্বতন্ত্ৰতা প্ৰদান কৰিবৰ বাবে ভাৰতবৰ্ষই পাকিস্তানৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল। When Pakistan attacked on Punjab and Rajasthan, পাকিস্তানে কি কৰিছিল ভাৰতবৰ্ষৰ পাঞ্জাব আৰু ৰাজস্থানত এটেক কৰিছিল। সেই আক্ৰমণৰ প্ৰত্যাক্ৰমণ কৰিবৰ কাৰণে ভাৰতবৰ্ষই যুদ্ধত লিপ্ত হৈছিল। In turn, India had to retaliate a war against Pakistan. ইয়াত retaliate মানে পুনৰ আক্ৰমণ, প্ৰত্যাক্ৰমণক বুজাইছে। তাৰপিছত চাবা ইণ্ডিয়া had to bear 80 লাখ refugees. ভাৰতবৰ্ষই অতি কমেও 80 লাখ ৰিফিউজি, যিসকল পূব পাকিস্তানৰ পৰা তেওঁলোকৰ জানৰ ভয়, যিবিলাক মানুহ আমাৰ অসম বা ভাৰতবৰ্ষত বিশেষকৈ অসমত সোমাই আহিছিল, তেওঁলোকক কি কৰিছিল শেল্টাৰ দিছিল, তেওঁলোকক তোমাৰ থাকিবলৈ জেগা প্ৰদান কৰিছিল। Hence, India had to extend moral and material support to freedom struggle of Bangladesh against Pakistan. আৰু এই সমগ্ৰ যিটো আন্দোলন, এই আন্দোলনটোত ভাৰতবৰ্ষই বাংলাদেশক কি কৰিব হৈছে মৰেল ছাপৰ্ট, নৈতিক যিটো ছাপৰ্ট, সহযোগিতা প্ৰদান কৰাৰ উপৰিও মেটেৰিয়েল ছাপৰ্ট, বিভিন্ন ধৰণৰ সামগ্ৰীৰ দ্বাৰাও কি কৰিব লগা হৈছিল সহায় সহযোগিতা আগবঢ়াবলগীয়া হৈছিল। তাৰপিছত চাবা ইয়াতে আমি আৰু এটা বস্তু এইটো চেপ্টাৰত আমি পঢ়িব লাগিব ফৰেন পলিচিত, দিছ ইজ নন এজ টিবেট ইছ্যু। টিবেট যিটো সংঘাত, এইটো ফ্ৰম দ্য ভেৰি বিগিনিং অফ দ্য ইণ্ডিপেণ্ডেন্স টাইম টু টাইম চাইনা ক্লেইমড ইটছ এডমিনিষ্ট্ৰেটিভ কণ্ট্ৰল অভাৰ টিবেট। ভাৰতবৰ্ষৰ স্বতন্ত্ৰতাৰ বা চাইনাৰ স্বতন্ত্ৰতাৰ সেই পৰৱৰ্তী পৰ্যায়ৰ পৰাই টিবেট টো ভাৰতবৰ্ষৰ নহয়, তোমাৰ চীন প্ৰজাতন্ত্ৰৰ নিজৰ এডমিনিষ্ট্ৰেশ্যনৰ বুলি তেওঁলোকে কি কৰিছিল দাবী উত্থাপন কৰি আহিছিল। ইন 1950 চাইনা টুক কণ্ট্ৰল অভাৰ টিবেট। 1950 চনত চীন প্ৰজাতন্ত্ৰই টিবেটটো নিজৰ কণ্ট্ৰললৈ লৈ আহিছিল। লাৰ্জ সেকশন অফ টিবেটিয়ান পপুলেশ্যন অপ'জ দিছ টেক অভাৰ। টিবেটত বসবাস কৰা অত্যাধিক জনসংখ্যাই কিন্তু এই যিটো চাইনাই টেক অভাৰ কৰিছিল, এই টেক অভাৰটো মানি লোৱা নাছিল, ইয়াৰ বিৰোধিতা কৰিছিল। In 1958, there was an armed uprising Tibet against China's occupation. 1958 চনত টিবেটৰ যিসকল ব্যক্তি বা জনসাধাৰণ তেওঁলোকে চাইনাৰ যিটো ডমিনেন্স তাৰ এগেইনষ্টত এটা আৰ্মড আপৰাইজিং মানে এটা আৰ্মড ষ্ট্ৰাগল ক্ৰিয়েট কৰিছিল। India supported the cause of Tibetan which was bitterly objected by China. আৰু এই ইণ্ডিয়াই কি কৰিছিল টিবেটক ছাপৰ্ট জনাইছিল, যিটো কাৰ্য চীন প্ৰজাতন্ত্ৰই কোনোপধ্যে মানি ল'বলৈ বিচৰা নাছিল। Even India has granted asylum to Dalai Lama. দালাই লামা যিটো টিবেটিয়ান গুৰু আছিল, তেওঁক ভাৰতবৰ্ষত এছাইলম মানে বসবাস কৰিবলৈ দিছিল, তেওঁক বসবাস কৰিবলৈ দিছিল। ইয়াৰ উপৰিও কি কৰিছিল যে আৰু কিছুমান টিবেটিয়ান ব্যক্তিক ইয়াৰ লগতে ভাৰতবৰ্ষত বসবাস কৰিবৰ বাবে সুবিধা প্ৰদান কৰি দিছিল। গতিকে এই সমগ্ৰ চেপ্টাৰটোত আমি পঢ়িবলগীয়া এইখিনি আছিল। গতিকে ইয়াত আমি আগতে যিখিনি পঢ়ি আহিছো ফৰেন পলিচিত সেইখিনি চাবা, লগতে এইখিনি চাবা। বেসিক্যালি ফৰেন পলিচিত তোমালোকে পেন্সিলটো অত্যন্ত গুৰুত্বপূৰ্ণভাৱে চাবা। গতিকে এই বস্তুখিনিৰ দ্বাৰাই আমাৰ এই চেপ্টাৰটো কমপ্লিট হ'ব। আমি নেক্সট চেপ্টাৰ অতি সোনকালে তোমালোকক দিবলৈ ব্যৱস্থা কৰিম। থেংক ইউ।